স্বাস্থ্য বিভাগৰ কাৰিকৰী পদত আমি 215 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিম। ইয়াৰে মেডিকেল এডুকেশ্যন ডিপাৰ্টমেণ্টত কাৰিকৰীত 88 গৰাকী আৰু অকাৰিকৰীত 28 গৰাকী। ডাইৰেক্টৰ হেল্থ সাৰ্ভিসত টেকনিক্যাল পদত 56 গৰাকী আৰু ডাইৰেক্টৰ হেল্থ সাৰ্ভিস ফেমিলি ওয়েলফেয়াৰত আমি নিযুক্তি দিম 43 গৰাকী। অৰ্থাৎ ANM বাইদেউসকলে নিযুক্তি পাব। এই 215 গৰাকী নিযুক্তি দিয়াৰ লগে লগে আমাৰ নিযুক্তি পোৱা সফল প্ৰাৰ্থীৰ সংখ্যা 1,45,664 লৈ বৃদ্ধি পালে। অহা মাহৰ 10 জানুৱাৰী আৰু তাৰ এসপ্তাহৰ পিছত আমি ADR তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি দিম। লগে লগে এই সংখ্যা 1,60,000ৰ ওচৰ পাবগৈ। ইমান ডাঙৰ নিযুক্তি আমাৰ ৰাজ্যত কেতিয়াও আগত হোৱা নাছিল বুলি ক'লে অলপ ভুল হ'ব। কল্পনা কৰিব পৰা পৰিৱেশ এটাও নাছিল। কোনেও কল্পনাও কৰা নাছিল যে 1,60,000 70,000 চাকৰি এখন চৰকাৰৰ দিনতে দিব পৰা যাব। বিশেষকৈ এই বছৰ নিযুক্তি আমি যেতিয়া ঘোষণা কৰিলো যে চাহ বাগিচাৰ বাবে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত আমি 3% নিযুক্তি দিম। এতিয়ালৈকে আমি 720 গৰাকী প্ৰাৰ্থীক টি গাৰ্ডেনৰ পৰা আমি নিযুক্তি দিম। আৰু যেতিয়া ADRত আমি আৰু 3% পাবগৈ, এই সংখ্যা 1200-1300 পাৰ হৈ যাব। চাহ বাগিচাৰ সমাজখনে যদি এই 3% ৰিজাৰ্ভেশ্যন নাথাকিলেহেঁতেন আজি আমি ইয়াত 216 গৰাকী বহি আছো। ইয়াৰ ভিতৰত মেক্সিমাম 20 বা 25 গৰাকীয়ে OBC হিচাপে মেৰিটত আমি চাকৰি পালোহেঁতেন। কিন্তু আজি অসম চৰকাৰে লোৱা সিদ্ধান্তৰ বাবে আমি 214 গৰাকী প্ৰাৰ্থী অকল চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ পৰা আজি আমি নিযুক্তি পত্ৰ দিব পাৰো। এই বছৰ আমি আৰু এটা সিদ্ধান্ত ল'ব গৈ আছো যে অকল তৃতীয় চতুৰ্থ নহয়, আমাৰ কাম চলি আছে। 2 এদিনতে আমি সিদ্ধান্ত ল'ম যে অসম চৰকাৰৰ প্ৰথম আৰু দ্বিতীয় বৰ্গটো চাহ জনগোষ্ঠী আৰু আদিবাসীক 3% আমি ৰিজাৰ্ভেশ্যন